ফ্ৰেণ্ড চাওক, এয়া কৃষক বন্ধুৱে নিজে উৎপাদিত মানে সোণালী যিটো জহা ধান, কুণকুণী যিটো জহা ধান, আজি মানে ইয়াৰ ধান কিছু পৰিমাণে ইয়াৰ আগ লৈ যাব, অৰ্থাৎ ধান আজিৰ পৰা মানে চপোৱা আৰম্ভ কৰিব। এয়া ফ্ৰেণ্ড চাওক, কৃষক বন্ধুৱে এই কুণকুণী যিটো শালি ধান, কুণকুণী জহা ধান, তেখেতে কিছু পৰিমাণে মানে লক্ষ্মী দেৱীক আৰাধনা কৰি মানে ভাল এটা কৃষকৰ নিয়মেৰে আজি চপোৱাৰ ইয়াৰ যাত্ৰা কৰিলে, আৰম্ভ কৰিলে আজি, অৰ্থাৎ ধানৰ আগ লৈছে। চাওক, এয়া কলপাতত মানে পবিত্ৰ মনেৰে, শুদ্ধ মনেৰে ধানৰ আগ লৈ ভঁৰাললৈ তেখেতে নিজৰ মূৰত, নিজৰ মানে মাথাৰ ওপৰত, মূৰৰ ওপৰত এনেকৈ ভঁৰাললৈ লৈ যাব। আজিৰ পৰা ধান চপাবলৈ আৰম্ভ কৰিব। ফ্ৰেণ্ডছ, এয়া যাওক, এয়া অসমৰ পৰম্পৰাগত নিয়ম। এনেধৰণৰ নিয়ম মানে ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে নাই। ফ্ৰেণ্ডছ চাওক, এয়া অসমৰ কৃষক বন্ধুৰ নিয়ম। আপোনালোকে দেখিছে, আজিৰ পৰা ধান চপাব। প্ৰথমতে ভঁৰাল ঘৰত লক্ষ্মীৰ আগত, লক্ষ্মী দেৱীৰ আগত এয়া অৰ্পণ কৰিব, তাৰপিছতে চপাবলৈ আৰম্ভ কৰিব আজিৰ পৰা। এয়া ফ্ৰেণ্ডছ চাওক, এয়া কৃষক বন্ধু। চাওক ফ্ৰেণ্ডছ, এনেকুৱা পৰিৱেশ। সোণালী ধানৰ আজিৰ পৰা এখেতে সোণালী ধান চপাব। এয়া জহা ধান, সম্পূৰ্ণ শালি ধান, এইটো কুণকুণী জহা। প্ৰথমতে ভঁৰাল ঘৰত লক্ষ্মীৰ আগত অৰ্পণ কৰিব। আমাৰ ধৰ্মীয় নিয়ম মতে ভঁৰালত লক্ষ্মী বাস কৰে। প্ৰথমতে তেওঁক অৰ্পণ কৰাৰ পিছত, তেওঁৰ আগত আগবঢ়োৱাৰ পিছত কালিৰ পৰা এখেতে ধান চপাবলৈ ল'ব। এক কৃষক বন্ধু, ধন্যবাদ জনাইছোঁ। মই আপোনাৰ নামটো ক'ব? মানে কি কান্ত শৰ্মা আছিলে? ৰেৱতী কান্ত শৰ্মা। আপোনাৰ গাঁও? কহজজাৰ। এয়া ফ্ৰেণ্ড চাওক, এয়া নলবাৰী জিলাৰ কহজজাৰ গাঁৱৰ কৃষক বন্ধু মানে ৰেৱতী কান্ত শৰ্মা। ধন্যবাদ জনাইছোঁ। এখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এখেতে কৃষি কৰি থাকক, অসম চহকী কৰক, এয়া মোৰ আশীৰ্বাদ থাকিল। আৰু এখেতে অসমবাসীক আশীৰ্বাদ জনাইছে। এইবাৰ ধানৰ খেতি মানে কেনেকুৱা হোৱা বুলি আপোনালোকে অনুমান কৰে? মিডিয়াম না? অৰ্থাৎ যেতিয়া পানী লাগে তেতিয়া পানী নাপালে, কিন্তু মানে পাছত পানী পালে। সেই পানীখিনিৰে হয়তো মানে অলপ ধান হৈছে। তেখেতে কৈছে যে এইবাৰ সম্পূৰ্ণ খেতি ভাল নহ'ল, তথাপিও যি হৈছে তেখেতে সন্তুষ্ট। এইখিনিক লৈ তেখেতসকলে গৌৰৱ কৰিব। আৰু ই চপোৱাৰ পিছত ভোগালী উৎসৱ পাতিব, মাঘ বিহু পাতিব। এয়া হ'ল কুণকুণী জহা, এয়া সুগন্ধিযুক্ত জহা ধানেৰে এখেতে বিহু পাতিব, অৰ্থাৎ আমাৰ শস্য চপোৱা উৎসৱ, ভোগালী উৎসৱ পাতিব। এয়া মই ধন্যবাদ জনাইছোঁ। আৰু এখেতে আপুনি অসমবাসীৰ কাৰণে কিবা ক'ব নেকি? ধন্যবাদ এটা দিব পাৰে? ধন্যবাদ। অঁ, ধন্যবাদ, থেংক ইউ। চাওক, এয়া কৃষক বন্ধু। পকা ধানৰ মাজে মাজে মই, সোণালী ধানৰ মাজে মাজে মই, ফ্ৰেণ্ড চাওক, সোণালী ধান উপচি পৰিছে। ফ্ৰেণ্ড চাওক, উপচি পৰিছে যে অসমত বিশেষকৈ আঘোণ মাহত সোণালী ধানেৰে পথাৰ উপচি পৰে। চাওক ফ্ৰেণ্ড, সোণালী ধান। ইয়াক চপাবলৈ আৰম্ভ কৰিব এতিয়াৰ পৰা, যিহেতু পৈণত হৈছে, পূৰত হৈছে। কিছুমান কৃষকে প্ৰথমতে ধানৰ এমুঠি অলপ আগ লৈ যাব। প্ৰথমতে ভঁৰাল ঘৰত মানে ওপৰৱালাক চিন্তা কৰি, ভগৱানক চিন্তা কৰি, কৃষ্ণক চিন্তা কৰি বা লক্ষ্মী দেৱীক চিন্তা কৰি ভঁৰালত আগবঢ়াই থ'ব। সসন্মানেৰে মানে মূৰৰ ওপৰত তুলি লৈ যাব। নতুন কাঁচিৰে আৰম্ভ, অৰ্থাৎ চপোৱাৰ আৰম্ভণি। সেয়া দিনটোৰ পিছদিনাৰ পৰা ধান চপাই আমাৰ অসমৰ কৃষক বন্ধুৱে। এয়া নিয়ম, অসমীয়া জাতিৰ নিয়ম, এয়া অসমীয়া জাতিৰ পৰম্পৰা।
যিটো নিয়ম মানে বেলেগ ৰাজ্যত হয়তো কম, কাৰণ কৃষি প্ৰধান ৰাজ্য অসম। কৃষি অবিহনে অসমৰ অৰ্থনীতি সবল হ'ব নোৱাৰে। অসম চলিব নোৱাৰে। উৎপাদনমুখী বা উৎপাদনশীল বা সৃষ্টিশীল আমাৰ কৃষক বন্ধুৱে কেৱল উৎপাদন হ'ব বিচাৰে, শস্য উভৈনদী হোৱা বিচাৰে। কাৰণ শস্য নহ'লে অসমত তিনিওটা বিহু পাতিবলৈ নোৱাৰে বা পাতিবলৈ মন নকৰে। কাৰণ এই শস্যৰে তেখেতসকলে বিহু পাতিব, শস্য চপোৱাৰ পিছত বিহু পাতিব। যদি শস্য উৎপাদন নহয় বিহু কেনেকৈ পাতিব? সেইকাৰণে তেখেতসকলে নানা ধৰণৰ যত্ন কৰি কৃষিত মনোনিৱেশ কৰি শস্য চপাব। এই চপোৱাৰ পিছত ভোগালী উৎসৱ পাতিব। এয়া অসমৰ পৰম্পৰাগত নিয়ম, এয়া অসমৰ জাতীয় নিয়ম, এয়া হ'ল কৃষকৰ নিয়ম, এয়া কৃষক বন্ধুৰ নিয়ম। এয়া ফ্ৰেণ্ড চাওক, এয়া সোণালী ধান সোণ বৰণ লৈছে, পকিছে, পৰিণত হৈছে। মানে আজিৰ পৰা কাটিব অৰ্থাৎ চপাব। কাৰণ কৃষক বন্ধুৱে অলৰেডি মানে ইয়াৰ পৰা আগ লৈছে, অৰ্থাৎ মানে ভঁৰালত মানে আগবঢ়াইছে। আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিব। এয়া অসমৰ কৃষকৰ নিয়ম। চাওক ফ্ৰেণ্ড, এয়া সোণালী ধান। চাওক পৰিৱেশ, এনেকুৱা পৰিৱেশ কেৱল অসমৰ আঘোণ মাহতে মানে পাব। এনেকুৱা পৰিৱেশ বাৰিষা অসম সেউজীয়া কৰিছিল। আজি খৰালি, আঘোণ মাহ সোণালী কৰিছে। চাওক ফ্ৰেণ্ডছ, অসমৰে খেতি পথাৰ কিমান ধুনীয়া লাগিছে। চাওক ফ্ৰেণ্ডছ, আপোনালোকে অনুভৱ কৰিব যে অসমৰ কৃষকৰ মানে উৎপাদনশীল যিটো মনোভাৱ, উৎপাদনৰ যিটো চিন্তা তেওঁলোকে সদায় কৰে। উৎপাদন হ'লেহে তেওঁলোকৰ মন প্ৰফুল্ল হয়, উৎসাহ বাঢ়ে, উদ্দীপনা বাঢ়ে, আৱেগ বাঢ়ে। উৎপাদন নহ'লে তেওঁলোকে জাতিৰ চিন্তা কৰিব নোৱাৰে, বিহুৰ চিন্তা কৰিব নোৱাৰে। সেইকাৰণে উৎপাদনৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট পৰিমাণৰ মানে লাগি পৰে। ধান উৎপাদন হ'বই লাগিব, ৰবি শস্য উৎপাদন হ'বই লাগিব, তেতিয়াই ভোগালী বিহু পাতিব। ভোগৰ উৎসৱ অৰ্থাৎ এই ধানেৰে তেওঁলোকে পালন কৰিব। এয়া ফ্ৰেণ্ড চাওক, এয়া অসমৰ সোণালী ধানৰ খেতি পথাৰ। আজি ধানৰ আগ নিব নেকি আপুনি? আপোনাৰ খেতি পথাৰ কোনখন? ঠিকে আছে। এয়া আমাৰ কৃষক বন্ধু, তেখেতৰ নিজৰ খেতিডৰা চাবলৈ আহিছে। মানে আপোনাৰ মানে এইটো আগত নাই কি 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 ধানৰ খেতি কৰিছে? এই KTP মানে এইটো নতুন বিধান আৰু বেলেগ ধৰণৰ ঠিক জহা বৰণি কৰিছে নেকি? অলপ আছে। অঁ, জহাও কৰিছে বিহুৰ কাৰণে আৰু কৰিছে অলপ আছে বা কিছু পৰিমাণে আপুনি মানে যাব নেকি? মানে বলকচোন কিমান দূৰ আছে? না এইটো মানে এইটো ভাল, এইটো জহা ধান নহয়? চেণ্ট আছে নহয়? চেণ্টটো কম। অঁ, চেণ্টটো অলপ কম, তথাপিও চাউলটো খুব ভাল হ'ব ন? চাউলটো ধুনীয়া, চাউলটো ধুনীয়া হ'ব। চাউলটো ধুনীয়া। চাওক ফ্ৰেণ্ডছ, বিহু হোৱাৰ কাৰণে ভোগালী বিহুৰ মানে মানে পাতিবলৈ লোৱাৰ বাবে এই ধানৰ যিটো জহা, এইটো মানে বাচ্চা ভোগ জহা ধানৰ খেতি কৰিছে। এই ধানেৰে ভোগালী উৎসৱ পাতিব কৃষক বন্ধুৱে। আপোনাৰ মানে নামটো ক'ব? নামটো প্ৰবীণ কলিতা। প্ৰবীণ কলিতা। আপোনাৰ গাঁও ভানুগুচি। প্ৰবীণ কলিতা দেৱে এই জহা ধানৰ খেতি কৰিছে। আপুনি দেখিছে
ফ্ৰেণ্ড আৰু আগত আছে ধানখিনি কিন্তু পৰি গৈছে যে বহুত ভাল হৈছে বহুত ভাল হয়নে বহুত ভাল যিহেতু শালি ধান মানে ঠিক শেষৰ ফালে বৰষুণ হ'ল পৰিবই অলপ কৰিব পৰিব আৰু আগত আছে নোৱাৰে আগটো মানে কেতিয়া আপুনি নিব এই ধানৰ যিটো আগ মানে আমি লখিমীক প্ৰথমতে মানে আপুনি ভঁৰাল ঘৰত থ'ব এইটো পূৰ্ণিমাৰ দিনা নিছোঁ আমি অঁ পূৰ্ণিমাৰ দিনা ওচৰত লৈছেই আপুনি পূৰ্ণিমাৰ দিনা অঁ ৰাস পূৰ্ণিমাৰ দিনা এতিয়া মানে চপাব আৰু এখেতে অলৰেডি ৰাস পূৰ্ণিমাৰ দিনা ইয়াৰ আগ অৰ্থাৎ কিছু ধান মানে চপাই নি লক্ষ্মী দেৱীৰ আগত দিছে এতিয়া হয়তো চপাবলৈ আৰম্ভ কৰিব কালি মানৰ পৰা নহয় অঁ অঁ এইটো 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 বন্নি ধান নেকি এইটো বেলেগৰ এইটো বন্নি নেকি চাওকচোন অলপ ডাঙৰ ধান এইটো নহয় কিজানি নহয়নে এই চিনি নাপাম না এইটো মানে বন্নি ধানৰ দৰেই আৰু বন্নি হ'ব অঁ ফ্ৰেণ্ডছক এইটো মানে বন্নি ধান যিটোক আমি বৰা ধান বুলি কওঁ ইয়াৰে মানে মাঘ বিহুত পিঠা বনাব লাড়ু বনাব বিভিন্ন মানে মাকো মানে আখৈ বনাব আৰু কি বনাই এইটো মাকো এইটো কি বনাই বুলি কয় আপোনাৰ যিটো হে পিঠা আৰু এইটো মানে আপোনাৰ এইটো যিটো মানে এই চাউলটো আৰু আপোনাৰ মাহটো দি মাহৰে মানে মাহৈ এটা বনাব মানে মানে বিভিন্ন ধৰণৰ এই বৰা ধান যিটো বন্নি ধানে মানে পিঠা বনাব এইটো পিঠা বনোৱাৰ যি এটা জাতীয় মানে ধান চাওক ফ্ৰেণ্ডছ কৃষক বন্ধুৰ লগত তেখেতৰ খেতিবিলাক মানে কেনেকুৱা হৈছে মোক দেখুৱালে আৰু অসমৰ যিহেতু কৃষি অবিহনে মানে অৰ্থনীতি মানে কল্পনা কৰিব নোৱাৰি কৃষি হ'লেহে কৃষকৰ মন আনন্দৰে ভৰপূৰ হৈ পৰে বা যিটো বিহু পাতিব ভোগালী বিহু তেতিয়া সেই ভোগালী বিহুত আনন্দ কৰিব কৃষিয়ে আনন্দ কৰিব উৎপাদনে আনন্দ কৰিব উৎপাদন অবিহনে মানে একো হ'ব নোৱাৰে উৎপাদনমুখী বা উৎপাদন মানে কৃষকে বা সৃষ্টিশীল মনোভাৱ লৈ কৃষি যদি উৎপাদন কৰিব পাৰে তেতিয়া মন আনন্দৰে ভৰপূৰ হৈ পৰে এনেধৰণৰ কৃষক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে কৃষকক সন্মান কৰিব কৃষকক শ্ৰদ্ধা কৰিব আৰু কৃষকক আপোনালোকে মানে এটা ভগৱান বুলি সৃষ্টিকৰ্তা বুলি আপোনালোকে ভাবিব তেতিয়া উৎপাদন কৰি থাকিলে আমি খাব পাম টকা পইচাৰে কি হ'ব যদি উৎপাদন কৃষক বন্ধুৱে নকৰে সেই পইচাৰ মূল্য নাথাকে এতিয়া কৃষি অবিহনে ঠিক তেনেদৰে অসমীয়া জাতি মানে এই পৃথিৱীত টিকি থাকিব নোৱাৰিব কাৰণ কৃষিহে এখন সমাজ গঢ়িব কৃষিয়ে এটা সমাজ এখনক ৰক্ষা কৰিব কৃষিয়ে এটা জাতি এটা সংস্কৃতি ৰক্ষা কৰিব সেইকাৰণে কৃষক বন্ধুৰ প্ৰয়োজন আছে এই পৃথিৱীত ফ্ৰেণ্ডছ অসমটো বেলেগ কথা পৃথিৱীত প্ৰয়োজন আছে কাৰণ তেখেতসকল নহ'লে আমি হাহাকাৰ খাদ্যৰ কাৰণে আমি হাহাকাৰ লাগি মৰিম ফ্ৰেণ্ডছ আপোনালোকে কৃষকক শ্ৰদ্ধা কৰিব কৃষকক সন্মান কৰিব কৃষকক সৃষ্টিকৰ্তা বা ভগৱান সদৃশ বুলি ভাবিব এয়া মোৰ প্ৰতিজন ব্যক্তিলৈ এয়া মোৰ কৃষক বন্ধুৰ কাৰণে এয়া মোৰ সন্মান সহকাৰে শ্ৰদ্ধাৰে মোৰ এয়া কামনা থাকিল এয়া কৃষক বন্ধু এয়া কৃষক শক্তি চাওক ফ্ৰেণ্ডছ এয়া সোণালী ধানৰ খেতিপথাৰ আপোনালোকে অসমত আঘোণ মাহত এনেকুৱা সোণালী ধান আপোনালোকে পৰ্যবেক্ষণ কৰিব আপোনালোকে চাব আৰু ইয়াৰ মজা আপোনালোকে অসমীয়া জাতি হিচাপে অসমতে পাব এয়া ফ্ৰেণ্ডছ চাওক এয়া অসমৰ যিটো সোণালী ধানৰ খেতিপথাৰ কৃষক বন্ধুলৈ মোৰ ধন্যবাদ থাকিল আৰু মোৰ আহ্বান থাকিল যে প্ৰতি বছৰে আপুনি কৃষি কৰিব অসমৰ অৰ্থনীতি আপুনি সবল কৰিব আৰু যিহেতু আমাৰ কৃষি অবিহনে অসমৰ অৰ্থনীতি টনকিয়াল হ'ব নোৱাৰে সেইকাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাই এয়া মোৰ
অসমৰ যিটো সোণালী ধানৰ খেতি পথাৰৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ ফ্ৰেণ্ডছ আৰু ধন্যবাদ কৃষক বন্ধু ডাঙৰীয়া দেৱ